1 2 3 Stop guys. Hey guys, মোৰ নিউ বাইক আহি গল ডমিনাৰ 400 আৰু এইখনে লৈ ললো বাৰু একো নাই এইখন BS6 হল নতুন বছৰ আহি আছে কিবা এটা অলমান কৰা যাবে ডমিনাৰ আছে ডমিনাৰ ডিউক RC তাৰপিছত RS तो गाइस गुड मॉर्निंग और हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल लिटिल दास और गाइस पूरा धुनिया लागि আছে আজি আৰু ইপিনে চাওক কেমেৰাত আহিছে নে নাই নাজানো পুৰা বেহৰ চেহৰ ফুলি আছে আৰু আজি দিনটোৰ পৰা পুৰা পিকনিক লাগি গৈছে মানে বতৰটো একদম ঠাণ্ডা ঠাণ্ডা আৰু মানুহবিলাক গৈও আছে আজি স্যাটাৰডে যিকিন হক গাইস এটা যাব লাগে মানে ডিসেম্বৰৰ লাষ্ট যেটো পিকনিকটো চলিব সো যিকিন হক গাইস যাব লাগে এতিয়া আৰু ইয়াতে ৰখিছো আমি ধুনিয়াকে ইপিনে চাওক এই পৰিবেশটো চাওক এইখিনি চাওক আৰু গাইস এটা কথা ভাবিছো যেহেতু নতুন বছৰ আহি আছে কিবা এটা অলমান কৰা যাওক তো ইও চাব ময়ো চাম কি চাম কৈ আছো আপোনালোকক অলপ পিছত গমে পাব একচুয়ালি টাইটেল থামনে চাই গমে পাই গৈছে আৰু নতুন বছৰত লাগে এনেকুৱা নতুন নোৱাৰিলেও সেকেন্ড হলেও লাগে আৰু তেনেকুৱা যিকিন হক গাইস ডিসকাউন্ট হৈ যাব মিলি গলে আৰু লাগে এখন মানে হাই সিসিৰ নহলেও কম সিসিৰ কি কব বিচাৰিছো গমে পাইছে তো যিকিন হক এতিয়া গৈ থাকো আপোনালোকক দেখাম আমিও চাম পুৰা ডিসকাউন্ট ফালাফালি ইয়াতে কৈ দিলো বলক গাইস গৈ থাকো লগ পাই আছো পাই গলো নলবাৰী আৰু ইপিনে এতিয়া সোমাব লাগিব মানে বস্তুখন যত আছে মানে এটো বস্তুটো চাব যাম সেইপিনে হয় ডিলাৰটো এইটো হৈছে গণেশ মন্দিৰৰ ওচৰত এইটো সেইপিনে এতিয়া সোমাই যাব লাগিব জানে আৰু সকলোৱে মানে জুনে জুনে নলবাৰী আহি পাইছে গমে পায় মানে এইটো ইয়াতে ৰাখ হয় এতিয়া অলপ জায়গা যায় জাস্ট 1 কিলোমিটাৰ যাই ডিলাৰখন পামে আৰু নলবাৰী SS মটৰছ আৰু ইপিনে ষ্টক দেখা পাইছে মানে আগতে মই ভিডিও বনাইছো জুনে জুনে মানে আগতে পৰা ভিডিও চাই হতে গমে পায় আৰু ষ্টক বহুত আছে আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে কৈ ললো ইয়াতে EMI গোটেখিনি হৈ যাব মানে আপোনালোকে অলপমান পইচা দিয়ে ইয়াৰ পৰা লৈ যাব পাৰিব আৰু যেহেতু নতুন বছৰ আহি আছে বিভিন্ন বহুতে অফাৰ আছে ষ্টক বিলাক দেখুৱাই আছো এতিয়া গাইস আৰু ময়ো চাও এখন যদি ভাল লাগে চাও নতুন বছৰ আৰু মই এখন চাও যদি ভাল লাগে নতুন বছৰত চাও স্কুটিও চাব পাৰো বাইকও চাব পাৰো গাইস এখন লগা হৈ আছে মানে 80 খনটো ভালে কৰা হোৱা নাই আৰু ডমিনাৰখন বহুত তেল খায় দেখা যাওক গাইস চাইতে মনিনুলদা মানে চিনি পায় মানে জুনে জুনে আগৰ পৰা ভিডিও চাই আৰু নতুন বৰৰ কাৰণে মানে এই কৰি দিলো চিনাকি কৰি দিলো আৰু SS মটৰছৰ ওনাৰ হয় ফাৰ্স্ট টাইমে কলো মানে আৰু প্ৰথমতে কৈ ললো ইয়াতে EMI হৈ যাব যদি আপোনালোকৰ সিভিল ভাল থাকে এদিনতে বাইক লৈ যাব পাৰিব অলপমান পইচা দি তো এটা ষ্টক চাও এইপিনে এতিয়া ষ্টক দেখাই পাইছে কিমান ষ্টক আছে ইয়াৰ পৰা আৰম্ভ কৰো ডিউক 250 এইখনৰ দাম কিমান আহি যাব 2020 মডেল আৰু আস্কিং প্ৰাইস আছে 1,60,000 1,60,000 ওলাই যাব আৰু এইখন যদি EMI ল'ব বিচাৰে EMI ল'ব পাৰিব মাত্ৰ 65,000 জমা দিলে গাড়ীখন ওলাই যাব ফাইনেন্স হৈ যাব আৰু এইপিনে আছে ডিউক 200 মানে অল মডেল এইখন না ডিউক 200 BS4 ৰ 2018 মডেল আৰু এইটো আস্কিং প্ৰাইস আছে 1,08,000 1,08,000 আৰু এইপিনে আছে NS 160 2019 মডেল আৰু এইটো প্ৰাইস আছে 72,000 NS 160 মাত্ৰ 4 মাহ অনলি 4 মাহ একদম লেটেস্ট মডেলটো এইটো আৰু এইটো আপোনাৰ ৰানিং আছে 7,000 আৰু আস্কিং প্ৰাইস আছে 1,18,000 1,18,000 এইখনো NS 160 থাকে NS 160 BS6 এইখনো আৰু এইটো আছে 2021 মডেল আস্কিং প্ৰাইস আছে আপোনাৰ 90,000 আৰু এইখন আছে গাইস ৰয়েল এনফিল্ড ক্লাসিক ব্ল্যাক কালাৰৰ আছে ক্লাসিক 350 2021 মডেল আর BS6 হয় এইখন রানিং আছে মাত্র 13,600 রানিং একদম ফ্রেশ কন্ডিশন এইটো প্রাইস আছে 1,55,000 155 আৰু এইখনো আছে ৰেড কালাৰত এইটো ৰেড কালার BS6 হয় 2021 মডেল আর এইটো আপনার আস্কিং প্রাইস আছে 1,47,000 আৰু এইখনো ৰেড কালার এইখন থান্ডারবার্ড থান্ডারবার্ড 2018 লাস্ট মডেল একদম BS4 ৰ হয় আৰু এইটো রানিং আছিল 23,000 অনলি 23,000 মান দেখা পালে ষ্টক আৰু দেখুৱাই আছো বাৰু তাৰ পিছত কলো কি মানে দাদা ধৰক এইখনে বাইকখনে এইখনৰ দাম থান্ডাৰবাৰ্ডখন 1,15,000 1,15,000 যদি কোনোবা EMI কৰি ল'ব বিচাৰে যদি এদিনতে ল'ব বিচাৰে ফাৰ্স্ট EMI কি লাগিব এইটো কৈ দিয়ক আৰু ডাউন পেমেন্ট কিমান হ'ব ডাউন পেমেন্ট 40,000 মান দিলে ওলাই যাব আৰামত আৰু দুই নম্বৰতে হৈছে তেওঁ ডকুমেন্টখিনি আধাৰ কাৰ্ড পেন কাৰ্ড এই দুটা বস্তু কম্পালসৰি আধাৰ কাৰ্ড পেন কাৰ্ড লাগিব আৰু 24 বছৰ বয়স হ'ব লাগিব আৰু আপোনালোকে মানে এইটো কথা মন কৰিব যে আপোনাৰ 24 বছৰ হৈছে নে নাই যদি নহয় অলপমান প্ৰবলেম হয় কৰি দিব কিন্তু অলপমান প্ৰবলেম হ'ব এদিনত নহব পাৰে তাকে এমটি বৰ্তমানটো এমটি পুৰা
মাৰ্কেটত পুৰা চলি আছে এইখনত প্ৰাইচ কিমান আহিব এইটো 2019 মডেল আৰু প্ৰাইস আছে 1,20,000 1,20,000 27000 কিলোমিটাৰ ৰানিং 27000 আচ্ছা হয় এইটো Apache 4B 2020 মডেল 160 আৰু এইটো আস্কিং প্ৰাইস আছে আপোনাৰ 79000 2017 মডেল আস্কিং প্ৰাইস আছে 69000 আৰু এইটো আছে 2019 লাষ্ট মডেল একদম রানিং 35000 আছে আর আস্কিং প্রাইস আছে 82000 এইটো 220 BS6 হয় 2021 মডেল আর এইটো আস্কিং প্রাইস আছে 94000 এইটো 180F 220 লুক্সৰ আর এইটো 2021 মডেল আস্কিং প্রাইস আছে 82 আৰু ইপিনে গাইস দেখা পাইছে গ্ল্যামাৰ এইখনৰ ডিমান্ড বহুত কিন্তু এইখন নিউ মডেল বাৰু এইখনৰ কিমান আহিব 6 এইখন আর এইখনৰ আস্কিং প্রাইস আছে 60000 চলে এতিয়া চাব স্কুটিও আছে কাৰোবাক যদি লাগা হৈ আছে চাব পাৰে যদি সোৱাৰী মানুহ চাই আছে তো বেছি ভাল স্কুটি যদি কাৰোবাক লগা হৈ আছে ল'ব পাৰে চিনো ইয়ামাহাৰে হয় 2019 মডেল আচ্ছা আস্কিং প্রাইস আছে 41000 Activa 5G এখন আর 2019 মডেল আস্কিং প্রাইস আছে 45000 এইটো Activa এইটো 125 2015 মডেল 2015 আৰু এটা আস্কিং প্রাইস আছে 26000 এইটো 2016 Activa 3G আৰু এইটো আস্কিং প্রাইস আছে আপোনাৰ 33000 আৰু Activa 125 2016 মডেল এইটো আছে 32000 আৰু এইটো Activa 2018 মডেল Activa 4G এখন আৰু এইটো আস্কিং প্রাইস আছে আপোনাৰ 37000 ষ্টক বলি নহয় আৰু ভিতৰত বেছি ষ্টক আছে এই পিনে চাও কোত যে বাৰি ফালে ঘুমাই থৈ দিছে তো কি নহক আৰু কাৰোবা মানে বাজেট নিমিলিব পাৰে সেইকাৰণে গোটেইখিনি দেখুৱাই দিছো মানে বাজেটত মিলা যদি কোনোবা ভাবি আছে ধৰক এইখন মোৰ বাজেটত মিলিছে এনেকুৱা এই পিনে চাওক গাইস পুৰা ষ্টক মাত্ৰ 10000ত পাই আছে এইখন বাইক গাইস যদি কাৰোবাক লাগে এইটো পালসাৰ আছে 42000 এইখন গ্ল্যামাৰ ৰেড কালাৰ গ্ল্যামাৰ 35000 আৰু সিটি 100 এইটো সিটি 100 আছে এইটো 30000 আৰু গাইস এখন সিটি 100 30 তে পাই যাব গ্ল্যামাৰ এইখনৰ মানে ডিমান্ড বহুত বৰ্তমানটো এইখন নাপায় সেইকাৰণে মানে বহুতকে লাগা হৈ থাকে এইখনৰ দাম কিমান আহিব 2016 মডেল 45000 তে আহিব 45000 সব গাইস মজা গাড়ী এইটো তাৰ গ্ল্যামাৰ আছে 2014 মডেল 2014 আৰু এইটো আছে 33000 এখন এখন আছে Yamaha SS SZR এইটো আছে 21000 আৰু এখন RS 200 এইটো RS 200 এইটো 2019 মডেল এইটো আছে 85000 গাইস RS 200 আৰু এইটো এচিভাৰ আছে এইটো 2016 এইটো 35000 35 মানে মেইন ষ্টক লৈকে চাওক এই পিনে পিছত দেখাই পাইছে মোৰ কিমান ষ্টক আছে মানে ভালখিনি অলপ দেৰিকে দেখুৱালো আপোনালোকক গোটেইখিনিৰ প্ৰাইচ কৈ আছো এই পিনে ডমিনাৰ আছে ডমিনাৰ ডিউক RC তাৰপিছত RS BS6 হয় ডাবল ABS আছে আৰু এইটো আপোনাৰ আস্কিং প্ৰাইস আছে 1,43,000 ত পাই আছে 1,30,000 আছে 1,30,000 ত পাই যাব ডিউক 200 মাত্ৰ 1.5 বছৰ হৈছে এইখন আৰু ৰানিংও মাত্ৰ 5000 অনলি 5000 একদম ফ্ৰেছ কন্ডিশন এইটো আছে 1,73,000 আৰু এইটো RC 200 মাত্ৰ 10000 ৰানিং এইটো 1.5 বছৰৰ পৰা 2 বছৰৰ ভিতৰত আছে 2021 লাষ্ট মডেল আৰু এইটো আস্কিং প্ৰাইস আছে আপোনাৰ 1,70,000 আৰু এইটো RC 200 2021 সেম এজ এইটো ৰানিং আছে 33000 আৰু এইটো আস্কিং প্ৰাইস আছে 1,55,000 এইটো RS 200 2020 মডেল আৰু এইটো আস্কিং প্ৰাইস আছে আপোনাৰ 1,25,000 গাইস মোৰ নিউ বাইক আহি গল ডমিনাৰ 400 আৰু এইখনে লৈ ললো বাৰু একো নাই এইখন BS6 হল আগৰখন BS4 আছিলে 1 2 3 সব গাইস নিউ ইয়াৰত এইখন লৈ ললো বাৰু একো নাই মানে ডমিনাৰ BS6 হয় এইখন ভাল লাগিল লৈ ললো গাইস তেনেকুৱা BS4 খন বাৰু বিক্ৰী কৰি দিম আৰু বুলি ভাবিছে নেকি লোৱা নাই বাৰু এইখন মানে জাস্ট চলাব আহিলো মানে এইখন জাস্ট এনে টেষ্ট ৰাইড এটা ললো ভাল লাগিছে ডমিনাৰটো জানে মই বহুত ভাল পাওঁ আচ্ছা গুলি গাইস গুলি